ডিচি ননচেন্স এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে। ক'ৰ ডিচি ক'ৰ এছ ডি চি চাম মই, নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিখনন বন্ধ কৰি দিলোঁ। ডিচিজনে ভাল কাম কৰি আছে নেকি? ডিচিয়ে বৰপেটাত ডিচিয়ে দুজন চিটিং MLA, এজন প্ৰাক্তন MP MLA ৰিকমেণ্ড কৰাৰ পিছত অবৈধ বালিন খনন হৈ থকাৰ ক্ষেত্ৰত ডিচিজনৰ ৰোলটো কি বুলি ভাবে আপোনালোকে? নীৰৱ নহয়, নীৰৱ নহয়। তেওঁ হ'ল ৰাইজৰ সেৱক, ৰাইজৰ শত্ৰু হিচাপে কাম কৰি আছে। আৰু সেইকাৰণে কওঁ যে এনেকুৱা এইবোৰ ডিচি ক'লে আপোনালোকে বেয়া পায়, মিডিয়াই বেয়া পায়। সেইকাৰণে মই কৈছিলোঁ যে এই ডিচি ষ্টুপিড, ডিচি ননচেন্স এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে। আৰু ইনশাল্লাহ মই ৰাইজক কথা দিছোঁ, এতিয়ালৈ মই বিধায়ক নহয়, মন্দিয়া সমষ্টিৰ বিধায়ক হোৱাৰ পিছত উইদিন 1 month মই এই বালিখনন চব বন্ধ কৰিম। 1 মাহৰ ভিতৰত বন্ধ কৰিম বালিখনন। ক'ৰ ডিচি ক'ৰ এছ ডি চি চাম মই। এতিয়া মোৰ ইমানখিনি কৰ্তৃত্ব নাই, কাৰণ এই সমষ্টিৰ এতিয়া মই বিধায়ক নহয়, নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিখনন বন্ধ কৰি দিলোঁ। ডিচি ননচেন্স এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে। ক'ৰ ডিচি ক'ৰ এছ ডি চি চাম মই, নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিখনন বন্ধ কৰি দিলোঁ। ডিচিজনে ভাল কাম কৰি আছে নেকি? ডিচিয়ে বৰপেটাত ডিচিয়ে দুজন চিটিং MLA, এজন প্ৰাক্তন MP MLA ৰিকমেণ্ড কৰাৰ পিছত অবৈধ বালিন খনন হৈ থকাৰ ক্ষেত্ৰত ডিচিজনৰ ৰোলটো কি বুলি ভাবে আপোনালোকে? নীৰৱ নহয়, নীৰৱ নহয়। তেওঁ হ'ল ৰাইজৰ সেৱক, ৰাইজৰ শত্ৰু হিচাপে কাম কৰি আছে। আৰু সেইকাৰণে কওঁ যে এনেকুৱা এইবোৰ ডিচি ক'লে আপোনালোকে বেয়া পায়, মিডিয়াই বেয়া পায়। সেইকাৰণে মই কৈছিলোঁ যে এই ডিচি ষ্টুপিড, ডিচি ননচেন্স এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে। আৰু ইনশাল্লাহ মই ৰাইজক কথা দিছোঁ, এতিয়ালৈ মই বিধায়ক নহয়, মন্দিয়া সমষ্টিৰ বিধায়ক হোৱাৰ পিছত উইদিন 1 month মই এই বালিখনন চব বন্ধ কৰিম। 1 মাহৰ ভিতৰত বন্ধ কৰিম বালিখনন। ক'ৰ ডিচি ক'ৰ এছ ডি চি চাম মই। এতিয়া মোৰ ইমানখিনি কৰ্তৃত্ব নাই, কাৰণ এই সমষ্টিৰ এতিয়া মই বিধায়ক নহয়, নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিখনন বন্ধ কৰি দিলোঁ। ডিচি ননচেন্স এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে। ক'ৰ ডিচি ক'ৰ এছ ডি চি চাম মই, নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিখনন বন্ধ কৰি দিলোঁ। ডিচিজনে ভাল কাম কৰি আছে নেকি? ডিচিয়ে বৰপেটাত ডিচিয়ে দুজন চিটিং MLA, এজন প্ৰাক্তন MP MLA ৰিকমেণ্ড কৰাৰ পিছত অবৈধ বালিন খনন হৈ থকাৰ ক্ষেত্ৰত ডিচিজনৰ ৰোলটো কি বুলি ভাবে আপোনালোকে? নীৰৱ নহয়, নীৰৱ নহয়। তেওঁ হ'ল ৰাইজৰ সেৱক, ৰাইজৰ শত্ৰু হিচাপে কাম কৰি আছে। আৰু সেইকাৰণে কওঁ যে এনেকুৱা এইবোৰ ডিচি ক'লে আপোনালোকে বেয়া পায়, মিডিয়াই বেয়া পায়। সেইকাৰণে মই কৈছিলোঁ যে এই ডিচি ষ্টুপিড, ডিচি ননচেন্স এনেকুৱা ব্যুৰোক্ৰেটক নচচা হুলত দিব লাগে। আৰু ইনশাল্লাহ মই ৰাইজক কথা দিছোঁ, এতিয়ালৈ মই বিধায়ক নহয়, মন্দিয়া সমষ্টিৰ বিধায়ক হোৱাৰ পিছত উইদিন 1 month মই এই বালিখনন চব বন্ধ কৰিম। 1 মাহৰ ভিতৰত বন্ধ কৰিম বালিখনন। ক'ৰ ডিচি ক'ৰ এছ ডি চি চাম মই। এতিয়া মোৰ ইমানখিনি কৰ্তৃত্ব নাই, কাৰণ এই সমষ্টিৰ এতিয়া মই বিধায়ক নহয়, নহ'লে ডিচিক কাণত ধৰি তাত লৈ আহি পেলাই মই বালিখনন বন্ধ কৰি দিলোঁ।